নমস্কাৰ সকলোকে এলপিএনএমই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত থকা যি কৰিছাও আহা 10.12 বি আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। প্লে দ্য এবভ গেম উইথ দ্য ফলোয়িং মেজিক স্কুৱেয়াৰ্ছ। আৰু চোৱা অসমীয়াত কি কৈছে তলৰ যাদুবৰ্গবিলাকত ওপৰৰ খেলটো খেলা। এই খেলটো কিদৰে খেলে, এই খেলটো খেলাৰ আগতে ইয়াৰ যোনখিনি নীতি নিয়ম আছে সেইখিনি আমি প্ৰথমে জানিব লাগিব। সেইবাবে চোৱা তোমালোকৰ পেজ নাম্বাৰ 215ত এই খেলটো কি ধৰণে খেলিব লাগে তাৰ কিছুমান স্তৰ দিয়া আছে, অৰ্থাৎ নিয়ম দিয়া আছে। সেইখিনি আমি প্ৰথমে বুজিবলৈ চেষ্টা কৰোঁ আহা। স্তৰ 1, যিকোনো এটা ভালপোৱা সংখ্যাত ঘূৰণীয়া দাগ দিয়া বৃত্তাকাৰ দাগ। অৰ্থাৎ চোৱা ইয়াত এখন যাদুবৰ্গ দিয়া আছে আৰু এই যাদুবৰ্গখনত কেইটামান সংখ্যা দিয়া আছে। এই সংখ্যাখিনিৰ পৰা পোনপ্ৰথমে আমি স্তৰ 1ত এটা সংখ্যা আমি বাছি ল'ব লাগিব, অৰ্থাৎ এই ধৰণে গোল কৰি ল'ব লাগিব এটা সংখ্যাক। 2 নম্বৰ স্তৰ, তুমি নিৰ্বাচিত কৰা সংখ্যাটোত থকা শাৰী আৰু স্তম্ভবোৰ কাটি দিয়া। যেহেতু চোৱা আমি ইয়াত -1 সংখ্যাটো বাছি ল'লোঁ, সেইবাবে চোৱা এই বাওঁ ছাইডৰ পৰা সোঁ ছাইডে থকা ঘৰখিনিক কোৱা হয় শাৰী আৰু ওপৰৰ পৰা তললৈ থকা ঘৰখিনিক কোৱা হয় স্তম্ভ। অৰ্থাৎ এই বাঁ দিশৰ পৰা সোঁ দিশত থকা ঘৰখিনিক কোৱা হয় শাৰী আৰু ওপৰৰ পৰা তললৈ থকা ঘৰখিনিক কোৱা হয় স্তম্ভ বুলি কোৱা হয়। যেহেতু আমি ইয়াত -1 সংখ্যাটো বাছি ল'লোঁ, সেইবাবে এই -1 সংখ্যাৰ যোনখিনি কি আছে শাৰী আছে আৰু স্তম্ভ আছে সেইখিনি আমি কাটি দিব লাগিব। ইয়াৰ পাছত স্তৰ 3, দাগ নিদিয়া যিকোনো এটা সংখ্যাত পুনৰ ঘূৰণীয়া দাগ দিয়া আৰু সেই সংখ্যাটোত থকা শাৰী আৰু স্তম্ভ কাটি পেলোৱা। এতিয়া চোৱা ইয়াত কি কৰিছে স্তৰ 3ত -2 সংখ্যাটোক বাছি লৈছে। যেহেতু ইয়াত -2 সংখ্যাটোক বাছি লৈছে, সেইবাবে ইয়াৰ যোনখিনি শাৰী আছে আৰু স্তম্ভ আছে সেইখিনি কাটি দিছে। ইয়াৰ পাছত স্তৰ 4, আকৌ দাগ নিদিয়া যিকোনো এটা সংখ্যাত পুনৰ ঘূৰণীয়া দাগ দিয়া আৰু সেই সংখ্যাটো থকা শাৰী আৰু স্তম্ভ কাটি পেলোৱা। এতিয়া চোৱা স্তৰ 4ত কি কৰিছে, এই যোনটো 10 সংখ্যা আছে এই 10 সংখ্যাটোক বাছি লৈছে। 10 সংখ্যাটো বাছি লোৱাৰ লগে লগে ইয়াৰ যোনটো শাৰী আছে আৰু স্তম্ভ আছে সেইখিনি কাটি দিয়া হৈছে। ইয়াৰ পাছত স্তৰ 5, এতিয়া বৃত্তৰ দাগ নিদিয়াকৈ মাত্ৰ এটা সংখ্যা ৰৈ যাব আৰু তাত এটা ঘূৰণীয়া দাগ দিয়া। চোৱা এতিয়া এটাই সংখ্যা থাকি যাব, সেইটো হ'বগৈ 0। সেইবাবে এই 0 সংখ্যাটোত এই ধৰণে ঘূৰণীয়া হিচাপে দাগ দিব দিছে। এতিয়া আমি যদি গোটেইখিনি যদি যোগ কৰোঁ, এতিয়া চোৱা আমি কোনকেইটা সংখ্যাত ঘূৰণীয়া আমি চিন দিছিলোঁ, -1ত দিছিলোঁ, -2, ইয়াৰ পিছত 10 আৰু 0। এতিয়া এই যে আমি যে ইয়াত যে ঘূৰণীয়া যে দাগ দিছিলোঁ সেই সংখ্যাখিনিক যোগ কৰা, -1 প্লাছ -2 প্লাছ 10 প্লাছ 0। এতিয়া চোৱা এই -1 আৰু -2 কিমান হ'বগৈ -3 আৰু 10ৰ 10। এতিয়া 10ৰ পৰা যদি -3 যায় কিমান থাকিব 7, অৰ্থাৎ ইয়াৰ যোনখিনি যোগফল হ'ব সেইটো কিমান হ'বগৈ 7 হ'বগৈ। এতিয়া আমি একে নিয়মেৰে আমাৰ যি কৰিছাও আহা 10.12 বি আছে তাৰে প্ৰশ্নখিনি আমি সমাধান কৰিম। অৰ্থাৎ চোৱা কি ধৰণে কৰিবা, অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ এ নম্বৰৰ সলিউশ্যন মই ইয়াত কিতাপত কৰাই দিছোঁ, তোমালোকে নিজৰ নিজৰ বহীত কৰিবা। এতিয়া চোৱা আমি কেনেধৰণে কৰিম। চোৱা ইয়াত এখন যাদুবৰ্গ দিয়া আছে, এই যাদুবৰ্গখনত কেইটামান সংখ্যা দিয়া আছে। এই সংখ্যাখিনিৰ পৰা তোমালোকে নিজৰ মন পচন্দ অনুযায়ী যিকোনো এটা সংখ্যা পোনপ্ৰথমে বাছি ল'বা। সেইবাবে মই ইয়াত থকা 6 সংখ্যাটোক বাছি ল'লোঁ। তোমালোকে এই ধৰণে কি কৰিবা, ঘূৰণীয়া চিন দি দিবা। যেতিয়া আমি এই 6 সংখ্যাটো বাছি ল'লোঁ, তেতিয়া ইয়াৰ যোনটো শাৰী আছে সেই শাৰীটো আমি কাটিব লাগিব আৰু ইয়াৰ যোনটো স্তম্ভ আছে সেই স্তম্ভটো আমি কাটি দিব লাগিব। এতিয়া আমি একে নিয়মেৰে আন এটা সংখ্যা নিজৰ পচন্দ অনুযায়ী বাছি ল'ম। এতিয়া মই ইয়াত থকা -3 সংখ্যাটোক বাছি ল'লোঁ। যেতিয়া আমি -3 সংখ্যাটোক বাছি ল'ম, তেতিয়া ইয়াৰ যোনটো শাৰী আছে আৰু ইয়াৰ যোনটো স্তম্ভ আছে সেইটো কি কৰিব লাগিব, আমি কাটিব লাগিব। ঠিক একে নিয়মেৰে এতিয়া আমি আন এটা সংখ্যা বাছি ল'ম। মই এতিয়া ইয়াত থকা 4 সংখ্যাটোক বাছি ল'লোঁ। যেতিয়া ইয়াত থকা 4 সংখ্যাটো বাছি ল'ম, তেতিয়া ইয়াৰ যোনটো শাৰী আছে সেইটো আমি কাটিব লাগিব আৰু ইয়াৰ যোনটো স্তম্ভ আছে সেইটো আমি কাটিব লাগিব। এতিয়া চোৱা ইয়াত থকা 1 সংখ্যাটো থাকি গ'ল। এতিয়া আমি এই 1 সংখ্যাটোত এই ধৰণে ঘূৰণীয়া চিন দিব লাগিব। যেতিয়া আমি 1 সংখ্যাটো ঘূৰণীয়া চিন দিম, তেতিয়া ইয়াৰ যোনটো শাৰী আছে সেইটো কাটিব লাগিব আৰু ইয়াৰ যোনটো স্তম্ভ আছে সেইটো আমি কাটি দিব লাগিব। এতিয়া চোৱা আমি কোনকেইটা সংখ্যাত ঘূৰণীয়া চিন দিলোঁ। এতিয়া ইয়াত লিখিবা যে এতিয়া
এতিয়া এইখিনি কৰি হোৱাৰ পিছত তোমালোকে লিখিবা যে এতিয়া কোনকেইটা সংখ্যাত আমি ঘূৰণীয়া চিন দিছিলোঁ প্ৰথমে দিছিলোঁ 6 তাৰপিছত লিখিবা প্লাছ তাৰপিছত কিমানত দিছিলোঁ -3 হয়নে সেইবাবে ইয়াত লিখিবা -3 তাৰপিছত লিখিবা প্লাছ তাৰপিছত আমি কিমানত ঘূৰণীয়া চিন দিছিলোঁ 4 সেইবাবে লিখিবা 4 প্লাছ তাৰপিছত আমি কিমানত ঘূৰণীয়া চিন দিছিলোঁ 1 হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা 1 এতিয়া 6ৰ 6 লিখা প্লাছৰ লগত যদি আমি মাইনাছ পূৰণ কৰোঁ প্লাছে মাইনাছে কি হ'বগৈ মাইনাছ হ'বগৈ -3 প্লাছৰ প্লাছ 4ৰ 4 প্লাছ 1 এতিয়া প্লাছ থকা সংখ্যাখিনি যোগ কৰি লোৱা 6 6 4 10 10 আৰু 1 কিমান হ'বগৈ 11 আৰু ইয়াত লিখা -3 এতিয়া 11ৰ পৰা -3 গ'লে কিমান হ'বগৈ 8 হ'বগৈ 8 হয়নে আৰু চোৱা আমাৰ আনচাৰটো কিমান হ'ব লাগিছিল যাদুৰ যোগফলটো কিমান হ'ব লাগিছিল 8 হ'ব লাগিছিল হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা যাদু যোগফল 8 বুলি লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা দ্য মেজিক সাম ইজ 8 বুলি লিখিবা 8 আৰু ইয়াত ইংলিছত লিখিবা নাও বুলি নাও এইটো হৈ গ'ল আমাৰ 1ৰ এৰ উত্তৰ মই তোমালোকৰ কিতাপত কৰাই দিছোঁ তোমালোকে ইয়াত থকা যাদুবৰ্গখন তোমালোকৰ নিজৰ বহীত অংকন কৰি ল'বা আৰু এইটো হ'ল আমাৰ 1ৰ এ নাম্বাৰৰ উত্তৰ ঠিক আমি একে নিয়মেৰে যোনটো চোৱা আমাৰ বি নাম্বাৰ প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নটো আমি সমাধান কৰিম একে নিয়মেৰে চোৱা ইয়াত এখন যাদুবৰ্গ দিয়া আছে আৰু এই যাদুবৰ্গখনত কেইটামান ইয়াত সংখ্যা দিয়া আছে পোনপ্ৰথমে আমি নিজৰ মন পছন্দ অনুযায়ী যিকোনো এটা সংখ্যা ইয়াৰ পৰা আমি বাছি ল'ম ধৰিলোঁ আমি এই ইয়াত থকা -7 সংখ্যাটোক বাছি ল'লোঁ যেতিয়া আমি -7 সংখ্যাটোক বাছি ল'ম তেতিয়া ইয়াৰ যোনটো শাৰী আছে সেইটো কাটি দিয়া আৰু ইয়াৰ যোনটো স্তম্ভ আছে সেইটো কাটি দিয়া এতিয়া তোমালোকে একে নিয়মেৰে নিজৰ পছন্দ অনুযায়ী যিকোনো এটা সংখ্যা বাছি লোৱা ধৰিলোঁ মই ইয়াত -3 সংখ্যাটোক বাছি ল'লোঁ যেতিয়া মই -3 সংখ্যাটোক বাছি ল'ম তেতিয়া ইয়াৰ যোনটো শাৰী আছে সেইটো কাটিব লাগিব আৰু ইয়াৰ যোনটো স্তম্ভ আছে সেইটো কাটিব লাগিব ঠিক একে নিয়মেৰে এতিয়া নিজৰ মন পছন্দ অনুযায়ী যিকোনো এটা সংখ্যা বাছি লোৱা এতিয়া মই ইয়াত থকা 3 সংখ্যাটোক বাছি ল'লোঁ যেতিয়া মই 3 সংখ্যাটোক বাছি ল'ম তেতিয়া ইয়াৰ যোনটো শাৰী আছে সেইটো কাটি দিয়া আৰু ইয়াৰ যোনটো স্তম্ভ আছে সেইটো কাটি দিয়া এতিয়া চোৱা ইয়াত 3 সংখ্যাটো থাকি গ'ল এতিয়া এই 3 সংখ্যাটোত এই ধৰণে ঘূৰণীয়া দাগ দিয়া যেতিয়া আমি ঘূৰণীয়া চিন দিম তেতিয়া ইয়াৰ আমি শাৰীটো কাটিব লাগিব আৰু ইয়াৰ আমি স্তম্ভটো কাটিব লাগিব এতিয়া চোৱা আমি কেনেধৰণে কৰিম 1 নম্বৰৰ বি নম্বৰৰ সলিউশন এতিয়া চোৱা আমি ইয়াত কোনকেইটা সংখ্যাত ঘূৰণীয়া চিন দিছিলোঁ -7ত দিছিলোঁ সেইকাৰণে ইয়াত লিখিবা -7 তাৰপিছত যোগ দিয়া তাৰপিছত কিমান আছিল ইয়াত -3 ইয়াত লিখিবা -3 যোগ তাৰপিছত কিমান আছিলে সংখ্যাটো আমি ঘেৰ দিয়া কিমান আছিলে 3 হয়নে 3 প্লাছ আৰু ইয়াত কিমান আছিলে 3 আছিলে 3 এতিয়া -7ৰ -7 লিখা প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কিমান হ'বগৈ মাইনাছ কিমান হ'বগৈ 3 প্লাছৰ প্লাছ লিখা 3 লিখা প্লাছৰ প্লাছ লিখা 3 লিখা এতিয়া ইয়াত আছে -7 ইয়াত আছে -3 -7 আৰু -3 কিমান হ'বগৈ -10 প্লাছৰ প্লাছ লিখা আৰু 3 যোগ কৰিলে কিমান হ'বগৈ 6 হ'ব হয়নে এতিয়া যেহেতু চোৱা মাইনাছ থকা সংখ্যাটো ডাঙৰ 10ৰ পৰা 6টো বিয়োগ কৰা 10ৰ পৰা 6 গ'লে কিমান হ'বগৈ 4 হ'বগৈ আৰু যেহেতু মাইনাছ চিন থকা সংখ্যাটো ডাঙৰ সেইকাৰণে 4ৰ আগত মাইনাছ চিনখন দি দিয়া অৰ্থাৎ চোৱা ইয়াৰ যোনটো যোগফল হ'ব সেইটো কিমান -4 হ'বগৈ আৰু চোৱা ইয়াত কিমান হ'বগৈ কিমান হ'ব লাগিছিল আমাৰ যাদুৰ যোগফলটো -4 হ'ব লাগিছিল আৰু চোৱা আমি কিমান পালোঁ -4 পালোঁ হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা যাদু যোগফল -4 আৰু ইংলিছত হ'লে লিখিবা দ্য মেজিক সাম ইজ -4 আৰু ইয়াত অসমীয়াত এতিয়াটো লিখিবলৈ থাকি গ'ল এতিয়া বুলি লিখিবা আৰু ইংলিছত হ'লে নাও বুলি লিখিবা এইটো হৈ গ'ল আমাৰ 1ৰ বি নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা মই তোমালোকৰ কিতাপত কৰাই দিছোঁ তোমালোকে ইয়াত থকা যাদুবৰ্গখন নিজৰ বহীত অংকন কৰি পেলাই তাৰপিছত তোমালোকে ইয়াৰ পৰা উত্তৰটো লিখি দিবা এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ তোমালোকে মোৰ ভিডিঅ'কেইটা পোৱাৰ বাবে প্ৰথমে ইউটিউবত যাবা ইউটিউবত গৈ ইউটিউব অন কৰিবা ইয়াৰ পাছত তোমালোকে ওপৰত সাৰ্চৰ অপশ্যনটো দেখিবা তাত তোমালোকে লিখিবা LP&ME ছাৰ বুলি লিখিবা ME ছাৰ তাৰপিছত তোমালোকে সাৰ্চ কৰিবা ইয়াৰ পাছত মোৰ চেনেলটো ওলাব তাত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত চোৱা তলত লিখা আছে ভিডিঅ'ছ
তাৰপিছত লিখা আছে শ্বৰ্টছ, কোৰ্স, প্লেলিষ্ট। তোমালোকে প্লেলিষ্টত ক্লিক কৰিবা। প্লেলিষ্টত ক্লিক কৰাৰ পাছত তোমালোকে মই বনোৱা গোটেই ভিডিঅ'খিনি পাই যাবা। চ' ইয়াত ক্লাছ 6ৰ ছায়েন্সৰ ভিডিঅ' আছে, ক্লাছ 6ৰ আছামিছৰ ভিডিঅ' আছে, ক্লাছ 6ৰ ICT, ক্লাছ 6ৰ চৰিত্ৰ পাঠ, ক্লাছ 7ৰ মেথছ, ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্স, ক্লাছ 6ৰ মেথছ, ক্লাছ 8ৰ মেথছ, ক্লাছ 7ৰ মেথছ, গোটেই ভিডিঅ'খিনি ইয়াত দিয়া আছে মই বনোৱা। চ' ইয়াত ক্লাছ 6ৰ মেথছৰ ভিডিঅ'খিনি দিয়া আছে। তাত ক্লিক কৰিলে প্ৰথমৰ পৰা লাষ্টলৈকে মই বনোৱা গোটেই ভিডিঅ'খিনি তোমালোকে ধুনীয়াকৈ পাই যাবা। তাৰ পৰা তোমালোকে ধুনীয়াকৈ ভিডিঅ'খিনি চাই ল'বা আৰু তোমালোকে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰিবা। আৰু তোমালোকৰ কোনোবা যদি ভাইটি বা ভণ্টি যদি অহা বছৰত ক্লাছ 6ত যায়, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটোত থকা ভিডিঅ'খিনি তোমালোকে দেখাব পাৰা। সিহঁতে নিশ্চয় তোমালোকৰ নিচিনা ভাল পাব আৰু বহুতখিনি আগুৱাই যাব পাৰিব। এইদৰে তোমালোকে মই বনোৱা ভিডিঅ'কেইটা বিচাৰি পাবা। আৰু ক্লাছ 6ৰ বাহিৰেও তোমালোকে ক্লাছ 7, ক্লাছ 8ৰো ইয়াত ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'খিনি তোমালোকে ইয়াত পাই যাবা আৰু এইদৰে তোমালোকে মই বনোৱা ভিডিঅ'কেইটা পাই যাবা। ধন্যবাদ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। নাও ট্ৰাই টু কনষ্ট্ৰাক্ট সাচ স্কুৱেয়াৰ্ছ অফ ইয়ৰ অ'ন এণ্ড প্লে উইথ ইয়ৰ ফ্ৰেণ্ডছ। আৰু চোৱা অসমীয়াত কি কৈছে, এতিয়া এনেধৰণৰ বৰ্গ নিজে সাজিবলৈ চেষ্টা কৰা আৰু বন্ধু বান্ধৱীৰ লগত খেলা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 2ৰ সলিউশ্যন। চোৱা ইয়াত মই এখন যাদুবৰ্গ বনাই দিছোঁ। তোমালোকে একে নিয়মেৰে যাদুবৰ্গ বনাবলৈ পাৰিবা। পোনপ্ৰথমে এই ধৰণে তোমালোকে এখন বৰ্গ বনাই ল'বা। মই হাতেৰে ইয়াত কৰি দিছোঁ, তোমালোকে নিজৰ নিজৰ স্কেল পাতেৰে ধুনীয়াকৈ এখন বৰ্গ বনাই ল'বা। এই ধৰণে তোমালোকে ধুনীয়াকৈ স্কেলৰ সহায়ত যাদুবৰ্গ বনাই ল'বা। ইয়াত ঘৰখিনি সৰু ডাঙৰ হৈছে, তোমালোকে সমানকৈ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমি ইয়াত 1ৰ পৰা লিখি যাম। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16। এতিয়া চোৱা আমি কেনেধৰণে যাদুবৰ্গ বনাব পাৰি। ইয়াত থকা 1টো আমি ইয়াত লিখিম আৰু লাষ্টত থকা 16টো আমি প্ৰথমত লিখিম। অৰ্থাৎ আমি ইয়াত লিখিম 1, অৰ্থাৎ কোণাকুণীয়াকৈ কৰিম আমি। আৰু ইয়াত আমি কিমান লিখিম, 16 বুলি লিখিম, 16। অৰ্থাৎ ইয়াৰ 1টো আমি ইয়াত লিখিলোঁ আৰু ইয়াত থকা 16টো আমি ওপৰত লৈ গ'লোঁ। ঠিক একে নিয়মেৰে আমি এই 4টো আমি এইটো কোণত আনিম আৰু 13টো আমি এই 4 জেগাত লিখিম। ইয়াত লিখিম আমি 13 আৰু ইয়াত লিখিম আমি 4। ঠিক আমি একে নিয়মেৰে এই ভিতৰত থকা সংখ্যাখিনি কোণাকুণীয়াকৈ সাল সলনি কৰিম। এই 6টো আহিব 11ৰ জেগাত, ইয়াত লিখিম 6 আৰু 6ৰ জেগাত আমি লিখিম 11। ঠিক একে নিয়মেৰে আমি এই 7ৰ জেগাত আমি এই 10টো লিখিম আৰু 10ৰ জেগাত আমি 7টো লিখিম। ইয়াত তোমালোকে 7টো লিখিবা আৰু এইখন হৈ গ'ল আমাৰ যাদুবৰ্গখন। এতিয়া তোমালোকে এইখিনি যোগ কৰি চাব পাৰা। 16, 16 পাছে 21, 21 আৰু 9 কিমান হ'বগৈ, 30, 30 আৰু 4 কিমান হ'ল, 34। এতিয়া তোমালোকে এইটো স্তম্ভ যোগ কৰি চাব পাৰা। 11, 11 2 কিমান হ'ব, 13, 13 আৰু 7 কিমান হ'ব, 20, 20 আৰু 14 কিমান হ'বগৈ, 34। এতিয়া তোমালোকে এইটো স্তম্ভ যোগ কৰি চাব পাৰা। 10, 10 আৰু 3 13, 13 আৰু 6 19, 19 আৰু 15 কিমান হ'বগৈ, 34। এতিয়া তোমালোকে এইটো স্তম্ভ যোগ কৰি চাব পাৰা। 13, 13 আৰু 8 21, 21 আৰু 12 কিমান হ'ব, 33, 33 আৰু 1 কিমান হ'ল, 34। অৰ্থাৎ চোৱা প্ৰতিটো স্তম্ভক আমি যোগ কৰাৰ পাছত কিমান পালোঁ, 34। এতিয়া তোমালোকে এইদৰে কোণাকুণীয়াকৈ যোগ কৰি চাব পাৰা। 7, 7 4 11, 11 10 21, 21 আৰু 13 কিমান হ'বগৈ, 34। অৰ্থাৎ চোৱা আমি যিকোনো এটা ছাইডৰ পৰা যোগ কৰিলে কিমান পাম, 34 পাম, হয়নে? অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে যাদু যোগফল কিমান পালোঁ আমি, 34। আৰু ইংলিছত হ'লে লিখিবা দ্য মেজিক সাম ইজ 34। এইখন হৈ গ'ল আমাৰ যাদুবৰ্গখন। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ যাদুবৰ্গখন বনাই ল'বা। আৰু এখন মই বনাই দিছোঁ যাদুবৰ্গ, তোমালোকে তাৰ পৰা চাইছেও যাদুবৰ্গখন বনাই ল'বা। এতিয়া আমি মাইনাছেৰে যাদুবৰ্গ বনাম। মাইনাছ থকা সংখ্যাখিনিৰে আমি যাদুবৰ্গ বনাম। পোনপ্ৰথমে তোমালোকে এই ধৰণে এখন বৰ্গ বনাই ল'বা ধুনীয়াকৈ।
মই হাতেৰে বনাই দিছোঁ, তোমালোকে স্কেল পাতৰ সহায়ত বনাবা। এই ধৰণে তোমালোকে এখন যাদুবৰ্গ বনাই ল'বা। এতিয়া চোৱা আমি মাইনাছ সংখ্যাৰে কি ধৰণে যাদুবৰ্গ বনাই সেয়া কৰিবলৈ চেষ্টা কৰিম। ইয়াত আমি লিখিলোঁ -20, ইয়াত লিখিম আমি -21, অৰ্থাৎ আমি চিৰিয়েলি সংখ্যাখিনি লিখি যাম। -22, -23, -24, -25, -26, -27, -28, -29, -30, -31, -32, -33, -34, -35। এতিয়া আমি এই -22 এইটো চুকত লিখিম, ইয়াত লিখিম আমি -20, আৰু ইয়াত থকা -35টো আমি এইটো চুকত লিখিম -35। ঠিক একে নিয়মেৰে আমি এই -23টো আমি এইটো চুকত লিখিম -23, আৰু ইয়াত থকা 32টো আমি ইয়াত লিখিম, ইয়াত লিখিবা তোমালোকে 32। ঠিক একে নিয়মেৰে আমি ভিতৰত থকা সংখ্যাখিনিক সাল সলনি কৰিম কোণাকুণীয়াকৈ। 25টো আমি 30ৰ জেগাত লিখিম, ইয়াত তোমালোকে লিখিবা 25, আৰু ইয়াত থকা 30টো আমি 25ৰ জেগাত লিখিম, ইয়াত লিখিবা তোমালোকে 30। ঠিক একে নিয়মেৰে আমি এতিয়া এই 26টো আমি 29ৰ জেগাত লিখিম, আৰু 29টো আমি 26ৰ জেগাত লিখিম, ইয়াত লিখিবা 29, আৰু ইয়াত লিখিবা 26। এইখনে হৈ গ'ল আমাৰ যাদুবৰ্গখন। এতিয়া তোমালোকে এইখিনি যোগ কৰি চাব পাৰা কিমান হয়। এতিয়া তোমালোকে এইখিনি যোগ কৰি চাব পাৰা। 5 আৰু 4 কিমান হ'বগৈ 9, 9 আৰু 8 কিমান হ'বগৈ 17, 17 আৰু 3 কিমান হ'বগৈ 20, 20 কিমান হ'বগৈ 0, হাতত থাকিব 2, 3 2 5, 5 2 7, 7 2 9, 9 আৰু 2 কিমান হ'বগৈ 11, অৰ্থাৎ চোৱা কিমান পালোঁ আমি 110, অৰ্থাৎ কিমান হ'বগৈ -110 হ'বগৈ। এতিয়া তোমালোকে এইখিনি যোগ কৰি চাব পাৰা। 6, 6 3 9, 9 আৰু 1 10, 10ৰ 0, হাতত থাকিল 1, 2, 2 আৰু 3 5, 5 2 7, 7 3 10, 10 আৰু 1 কিমান হ'বগৈ 11, অৰ্থাৎ কিমান পালোঁ -110। অৰ্থাৎ আমি যিমান বাৰে যোগ কৰিম তেতিয়া কিমান পাম -110 পাম। এইখিনি যোগ কৰিলে আমি কিমান পাম -110 পাম। আকৌ তোমালোকে যদি এইটো চাইডৰ পৰা যদি শাৰীখিনি যদি যোগ কৰা তেতিয়াও কিমান পাবা -110 পাবা, 110 পাম। অৰ্থাৎ আমি যিকোনো এটা চাইডৰ পৰা যোগ কৰিলে, শাৰীখিনি যোগ কৰিলে বা স্তম্ভখিনি যোগ কৰিলে কিমান পাম -110 পাম। আৰু তোমালোকে ইয়াত লিখিবা যাদু যোগফল কিমান হ'বগৈ -110, আৰু ইংলিছতো লিখিবা দ্য মেজিক সাম ইজ -110। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। চোৱা ইয়াত মই 2খন যাদুবৰ্গ অংকন কৰাই দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই 2খন যাদুবৰ্গ অংকন কৰি ল'বা। আৰু এইটোৱে হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। আৰু যেহেতু কৰি চাওঁ আহা 10.12ৰ 2টাই প্ৰশ্ন আছিল, ইতিমধ্যে আমি 2টা প্ৰশ্ন সমাধান কৰিলোঁ। যেহেতু চোৱা ইয়াৰ পিছত আৰু কৰি চাওঁ আহা নাই, সেইবাবে এইটোৱে হ'ল আমাৰ লাষ্ট ভিডিঅ' এই বছৰৰ। গোটেই বছৰটো তোমালোকে মোক বহুতখিনি মৰম দিলা, তাৰ বাবে সকলোলৈ মই চিৰকৃতজ্ঞ। আৰু সকলোৱে যাতে ভালে কুশলে থাকা, চবে যাতে ভাল ফলাফল দেখুৱাব পাৰা পৰীক্ষাত, তাৰ বাবে সকলোলৈ অল দ্য বেষ্ট। ধন্যবাদ, থেংক ইউ।